হেল্ল' ফ্ৰেণ্ডছ, এইটো হ'ল মোৰ ছাদ, যিটো ৰুফটপ কওঁ। চাওকচোন গোটেই ছাদ কেনেকুৱা গ্ৰিলেদি বন্ধ কৰি দিছোঁ। এনেকুৱা চাগে তেজপুৰ টাউনত বহুত মানুহৰ ঘৰত এনেকুৱা লগোৱা আছে। এইটো ৰিজন হ'ল যে ইয়াত তেজপুৰত ইমান বান্দৰৰ সমস্যা। এইটো বান্দৰবিলাক মোৰ গোটেই গছ চছ ভাঙি, আৰু মোৰ ঢেৰ কালেকশ্যন আছিলে। কিছুমান মই গছ আজিলৈকে বিচাৰি নাপালোঁ নাৰ্চাৰীত। আৰু সিহঁতে দলে বলে আহি পেলাই গোটেই বস্তু ভাঙি চিঙি গুচি যায়। আৰু এইটোৰ সমাধান আজিলৈকে কোনেও পোৱা নাই। চাওক, এয়া গোটেই ফুল চুল ছিঙি, কলগছ ছিঙি চাওকচোন। সিহঁতে কিন্তু দুখো লাগে যে সিহঁতৰ খাবলৈ একো নাই। মন্দিৰবিলাকত সিহঁতৰ জাগাই নাই। সেইকাৰণে গোটেই তেজপুৰ টাউনত ঘূৰি ফুৰে আৰু যি পায় তাকে খায়। কিছুমানে ক'ল্ড ড্ৰিংকছ খায়, কিছুমানে চিপছ খায়। বেয়াও লাগে। এইটোৰ সমস্যা কোনোবাই কৰিব পাৰিবনে? নে ইহঁতে এনেকুৱাই থাকি যাব?